নমস্কাৰ, মই সীমান্ত শেখৰ। অংকুৰিত অসম এক এনেকুৱা এটা অৰ্গেনাইজেশ্যন। তেখেতসকলে অসমৰ যিসকল আমাৰ কৃষকসকল আছে, কৃষক ভাইসকলৰ কাৰণে তেখেতসকলে এক নতুন বঁটা ব্যৱস্থা কৰিছে। সেইটো হৈছে কৃষি বঁটা বা কৃষকসকলৰ কাৰণে বঁটা। এই কৃষি বঁটাটোৰ একমাত্ৰ উদ্দেশ্য হৈছে যাতে অসমৰ থলুৱা খেতিয়কে খেতিৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰিব পাৰে আৰু খেতিৰে অনুপ্ৰাণিত হৈ বহুত কেইজন যাতে তেনেকুৱা ব্যৱসায় বা নিজৰ যি স্বাভিমানৰ যাত্ৰা, এই স্বাভিমানৰ যাত্ৰা যাতে অব্যাহত ৰাখিব পাৰে, তাৰ প্ৰেৰণা দিবৰ কাৰণে তেখেতসকলে এক কৃষি বঁটাৰ ব্যৱস্থা কৰিছে। এই কৃষি বঁটা আপুনিও পাব পাৰে যদি আপুনি এই তলত দিয়া নম্বৰটোত 31 মাৰ্চ তাৰিখৰ আগত যোগাযোগ কৰে আৰু আপোনাৰ আবেদন পত্ৰ আপুনি ফিল আপ কৰি তেখেতসকলে পঠিয়ায়। গতিকে মই অংকুৰিত অসমলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেকুৱা এক প্ৰেৰণাদায়ক তেখেতসকলে যি বঁটাৰ ব্যৱস্থা কৰিছে, এই বঁটাই আমাৰ অসমৰ থলুৱা কৃষকসকলক যথেষ্টখিনি অনুপ্ৰাণিত কৰিব। ধন্যবাদ।